শোণিতপুৰ জিলাৰ নৌধৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰ জিলা পৰিষদৰ বিজেপি সমৰ্থিত সদস্য মিনু শইকীয়া তামুলীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ। জিলা পৰিষদখনৰ আটাইকেইটা পদতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী বিজেপি সমৰ্থিত প্ৰাৰ্থী। মিনু শইকীয়া তামুলীৰ বিৰুদ্ধে মনোনয়ন দাখিল কৰিছিল কংগ্ৰেছ দলৰ পৰা পুষ্পা চেত্ৰীয়ে। আজি পুষ্পা চেত্ৰীয়ে প্ৰত্যাহাৰ কৰে মনোনয়ন। ইতিমধ্যে চাৰিদুৱাৰ জিলা পৰিষদৰ 4গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 40গৰাকী ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। চাৰিদুৱাৰ জিলা পৰিষদৰ অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে ৰঙালী বিহু শুভকামনা যাচিছোঁ। আজি আমি অতিকে আনন্দিত। ভাৰতবৰ্ষৰ সংবিধানে দিয়া গাঁও পঞ্চায়তৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত চাৰিদুৱাৰ মণ্ডলৰ চাৰিওটা পঞ্চায়তৰে গোটেইখিনি ৱাৰ্ড সদস্য, আঞ্চলিক সদস্য আৰু জিলা পৰিষদৰ সদস্যগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যুক্ত হ'বলৈ সক্ষম হৈছে। ইয়াৰ আঁৰৰ যিসমূহ কাৰণ, সেইসমূহ ৰাইজে বুজি পাইছে আৰু ৰাইজে সকলোৱে জ্ঞাত। ভাৰতবৰ্ষত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি জনকল্যাণমূলক আৰু সকলোৱে প্ৰিয়ভাজন, সকলোৰে আদৰৰ এজন বলিষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ প্ৰতিষ্ঠিত হোৱাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি কৰ্মদক্ষতা, যি তেখেতে জনসাধাৰণৰ প্ৰতি দায়িত্ব লৈ কাম কৰিছে আৰু তেখেতৰ পৰিচালনাতে আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় আমাৰ সকলোৰে মৰমৰ, যাক আমি নহ'লে আমাৰ দেহাৰ এটা অংগ যেন ক্ষতি হৈছে এনেকুৱা বুলি ভাবোঁ, তেনেকুৱা এজন মৰমৰ বিধায়ক, যিজনৰ নেতৃত্বত আমি ভাৰতীয় জনতা পাৰ্টীৰ চাৰিদুৱাৰ মণ্ডলৰ মণ্ডল সভাপতিকে ধৰি সমূহ কাৰ্যকৰ্তাই এক শান্তি আৰু সমন্বয় আৰু সকলো জনসাধাৰণকে আশ্বস্ত কৰিব পৰাকৈ আমাৰ দলৰ ফালৰ পৰা যিখিনি সেৱা আগবঢ়োৱা হৈছে, এই সেৱাত ৰাইজে যথেষ্ট আশ্বস্ত হৈছে আৰু বিশ্বাস লৈছে। আৰু সেইকাৰণে আজি আমাৰ প্ৰতিদ্বন্দ্বী হিচাপে বেলেগ যিসকল দল আছিলে, সেই দলসকলৰ পৰা তেওঁলোকে মানে প্ৰতিদ্বন্দ্বী হিচাপে অৱতীৰ্ণ হ'বৰ কাৰণে তেওঁলোকে মানুহ বিচাৰি পোৱা নাই। ৰাইজৰ মাজত তেওঁলোকৰ ইমানেই গুৰুত্বহীন হৈ গ'ল যে তেওঁলোকে এজন ৱাৰ্ড মেম্বাৰ বিচাৰি উলিয়াবলৈ কাৰণে তেওঁলোকৰ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে, বা তেনেধৰণে উপযুক্ত হিচাপে মানুহ নোপোৱাত তেওঁলোকৰ এই মনোনয়ন পত্ৰ দিয়াৰ ক্ষেত্ৰতে হওক বা অন্যান্য আনুষংগিক হেৰিখিনিতে হওক তেওঁলোকে বিফল হৈছে। যাৰ বিনিময়ত আজি আমি নদুৱাৰ সমষ্টিত হয়তো অসমত এটা নতুনত্ব এটা পৰিচয় হ'ব যে নদুৱাৰ সমষ্টিত পঞ্চায়ত নিৰ্বাচনত আমাৰ বিধায়কগৰাকীয়ে কৈছিলে যে আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত 50% আমি আনকণ্টেষ্ট কৰিম। কিন্তু এতিয়া আমাৰ সমষ্টিৰ 190টা ৱাৰ্ড মেম্বাৰৰ ভিতৰত মাত্ৰ 4-5জনহে ৱাৰ্ড মেম্বাৰ হয়তো তেওঁলোকৰ মাজৰ পৰা পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে ৰোলগৈ। বাকী গোটেইখিনি আমাৰ আনকণ্টেষ্ট হিচাপে বিজয়ী হৈছে। গতিকে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে এই বাৰ্তাটো যে সমগ্ৰ অসম তথা ভাৰতবৰ্ষক লৈ যাবৰ কাৰণে যি আমাৰ মাজত আহি আপোনালোকে সহযোগিতা। হয়, আজি আমি চাৰিদুৱাৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যি 4টা গাঁও পঞ্চায়ত আছিল, আমাৰ 4টা গাঁও পঞ্চায়তৰ ৱাৰ্ডৰ প্ৰতিটো ৱাৰ্ডৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ আটাইকেইটা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু লগতে জিলা পৰিষদৰ যিগৰাকী আমাৰ সদস্য আছিল, তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে এইবাৰ এটা ইতিহাস ৰচনা কৰি আমাৰ ইয়াত জয়যুক্ত হ'বলৈ সক্ষম হৈছে। ইয়াৰ আঁৰত হৈছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ, ভাৰতীয় জনতা পাৰ্টীয়ে যি ৰাইজৰ কাৰণে জনকল্যাণমূলক যিখিনি কাম কাজ কৰিছে, ৰাইজৰ কাৰণে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ হিচাপে যিখিনি কৰণীয় আছে, যিখিনি কৰিব লগা আছে, গোটেই কামখিনি কৰিছে। আৰু বিশেষভাৱে আপোনালোকে জানে যে আমাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ আমাৰ আটাইৰে শ্ৰদ্ধাৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱৰ এক শক্তিশালী আৰু বলিষ্ঠ আৰু পদক্ষেপৰ কাৰণে আজি এইবোৰ সম্ভৱ হ'ব পাৰিছে। গতিকে আমাৰ মাননীয় বিধায়ক মহোদয়ক আমি এই শুভ সুযোগত তেখেতক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতৰ
বলিষ্ঠ আৰু শক্তিশালী নেতৃত্বৰ কাৰণে এইবোৰ আজি সম্ভৱ হৈছে। বৰ্তমান যিহেতু আমাৰ ৱাৰ্ড মেম্বাৰ যি 40গৰাকী, এপি মেম্বাৰ 4গৰাকী প্লাছ জিলা পৰিষদ আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে আজি জয়যুক্ত হৈছে। নিৰ্বাচনৰ তেনেকুৱা কোনো কথা আহি নপৰে। হ'লেও আমি ৰাইজৰ মাজত গৈ ৰাইজৰ সমস্যাখিনিক লৈ আমি আলোচনা কৰিম। আৰু বিশেষভাৱে আৰু আমি ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ চাৰিদুৱাৰ মণ্ডলৰ কাৰ্যকৰ্তাসকল, বুথ পৰ্যায়ৰ পৰা শক্তি কেন্দ্ৰৰ পৰা ধৰি আমাৰ যিসকল দলীয় সন্মানীয় কাৰ্যকৰ্তা আছিল, জ্যেষ্ঠ কাৰ্যকৰ্তা আছিল, লগতে আমাৰ যুৱ মৰ্চা, মহিলা মৰ্চা, সকলো মৰ্চাৰ যিসমূহ বিষয়ববীয়া আছিল, এই কাৰ্যকৰ্তা আছে, সকলোৱে যি ধৰণে সহায় সহযোগ কৰিলে, যাৰ কাৰণে আজি এই ৰিজাল্ট হ'বলৈ সক্ষম হৈছে। তেখেতলোককো আমি চাৰিদুৱাৰ মণ্ডল বিজেপিৰ তৰফৰ পৰা এই মুহূৰ্তত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বালিপুৰৰ পৰা দিলীপ চৰকাৰ ৰিপৰ্ট, গ্ল'বেল নিউজ। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।